বিহুলে আৰু যেহেতুকে বেছি দিন নাই সেইকাৰণে ভাবিছো ধুনীয়াকৈ চাউলখিনি তিয়াই থওঁ আজি মানে তিল পিঠাৰ কাৰণে খুন্দিম বুলি ভাবিছো তাকে 2 কেজি এয়া জুখি আছো সকলোকে স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলে এতিয়া ধুনীয়াকৈ চাউলখিনি তিয়াই লৈছো যেহেতুকে অকমান দেৰি কোমলি থাকিব লাগিব তাৰ পিছতে আৰু জানি সকলোৱে টুকি মেলি তাৰ পিছত খুদিবলৈ নিয়ে গুটে কিবিধ পিঠাৰ কাৰণে একেদিনাখনে যেহেতুকে খুন্দি শেষ কৰিব নোৱাৰি মানে পাৰি যদিও আমি নোৱাৰো সেইকাৰণে আগতীয়াকৈ এটা এটাকৈ কৰিছো আমি আজি আৰম্ভ কৰি দিছো আজি কি কি পিঠা গুৰি খুন্দিবা মা তিলৰ পিঠা কাৰণে আৰু কি কি খুন্দিবা আৰু নাইকল বনাম তাৰপিছত ধূপ পিঠা বনাম ওকে আপোনালোকে খুন্দিলে নে আমি আজিৰ পৰা ষ্টাৰ্ট কৰি দিছো এয়া মানে সুবিধা অসুবিধা বুলি কথা আছে যে সেইকাৰণে সুবিধা মতে কৰি লৈছো আমি প্ৰত্যেকজন অসমীয়া যেন বহুত আগ্ৰহেৰে হেঁপাহেৰে এই আমাৰ বাপতি শাসন ৰঙালী বিহুটিলৈ বহুত আগ্ৰহেৰে বাট চাই থাকো চাৰিওফালে ঢোলৰ ঢেঁকীৰ গুমগুমনি অৱস্থাই বেয়া হৈ গ'ল এয়া এতিয়া আৰম্ভণি কৰি পেলাই শেষ হৈছে আৰু হা হৈ গ'ল কৈ দিয়া হৈ গ'ল আমাৰ বাৰু এইবাৰলৈ তিল পিঠা কাৰণে পিঠাগুড়ি খুন্দি হ'ল আপোনালোকে বাৰু আৰম্ভ কৰিলে নে কোনে কোনে কৰিলে জনাবচোন ঢেঁকী দিয়া কিন্তু ইমান সহজ কথা নহয় দেই মই গৈছিলোঁ কিটোৰ ওপৰত ঘূৰি আহিছোঁ কিটোৰ ওপৰত চোৱাচোন তথাপি কিন্তু আজি যে প্ৰথমবাৰ ঢেঁকী দিছোঁ যদিও মা কেনেকুৱা হৈছে মোৰ আনদিনাখন মায়ে বেলেগ চবকে লৈ লয় এইবাৰ মই অকলে খুন্দি দিছোঁ মা আৰু মায়েও খুন্দিছে বাৰু কিন্তু এবাৰ চালিবও জানিছোঁ তুমি নহ'লে বগেনভিলিয়া কৈ দিয়া বগেন পিঠাগুড়ি খুন্দি কৰি আহিলোঁ যে তাৰপিছত ইমান বেছি গৰম উঠিলে নহয় তাতে এইকেইদিন গৰম পৰিছে যে ঘামি জামি গ'লোঁ সেই কাপোৰ কানি খুলি দিলোঁ আকৌ এতিয়া পিন্ধি লৈছোঁ গধূলি হ'ল এতিয়া বাজিছে 7টা এতিয়া নাৰিকলকেইটা কাটি লওঁগৈ আৰু পিঠাকেইটাও বনাই লওঁ মানে কি হৈছে জানে বিহুলৈ যদিও কেইদিনমান আছেগৈ তথাপিও আগতীয়াকৈ অকণমান আজৰি হৈ লওঁ বুলি ভাবিছোঁ কাৰণ কি মা আৰু মোৰ জানেই নহয় আৰু মানে মহিলাসকলৰ কিছুমান প্ৰব্লেমছ থাকে সেই প্ৰব্লেমখিনি যদি হৈ যাওঁ কেনেবাকৈ তেতিয়াহ'লেতো দিগদাৰ হ'ব সেইকাৰণে ভাবিলোঁ আগতীয়া কামখিনি আগতীয়াকৈ কৰি থৈ দিওঁ এনেও এইবোৰ বেয়া হোৱা বস্তু নহয় বহুত দিনলৈকে থাকে যিহেতুকে আৰু বেছি দিনো নাই সেইকাৰণে আৰু এতিয়া আৰম্ভ কৰি দিওঁগৈ আৰু বনাবলৈ গুড় আনিলে নহ'লেতো আৰু পূৰা দিবা গালি এয়া হয় দেই এয়া আমাৰ ঘৰৰ নাৰিকল একদম সঁচাকৈ দেই আৰু ইফাল কি হ'ল বাৰু ইয়াৰ লগত মানে বহুত এডাল হৈছিলে ন সেইটোৱে আৰু ভিতৰত মাংস আছে আকৌ হয়নে এয়া কিবা ডাঠ একদম পূৰা বাইদেউ এইফালে চোৱা কিহৰ কাৰণে কাটিছা তুমি লস্কৰা বনাবা তুমি চাইছিলা নে বিশ্বাস কৰক প্ৰথমবাৰ এনেকুৱা পিঠা বনাইছোঁ এইবাৰ আৰু এইখিনি মায়ে বনাই মোক দেখুৱাইছিলে আৰু একেবাৰে প্ৰথমত মোৰ পিঠা কেনেকুৱা হৈছিলে চব নাই কিন্তু ফাইনেলি ইমানটো কৰিলোঁ আপোনালোকক দেখুৱাই আছোঁ ৰ'ব পিঠা বনাই থকাৰ মাজতেতো ভাত পানী খাব লাগিব সেইকাৰণে এতিয়া এয়া জিকা লৈ লৈছোঁ কাটিবলৈ লগতে লৈছোঁ এয়া দিনৰে মাছ আছিলে তাৰপিছতে আনফালে পিঠা বনোৱা টাৱা ইয়াতে আছে গেছ নমাই লৈছোঁ মানে তলতে বনাই অকণমান কমফৰ্ট লাগে গতিকে প্ৰথমৰ এইখিনি কাম কৰি লওঁ এইফালে বনাই আছোঁ আজি জিকাই মাছে আৰু আনফালে মায়ে বনাই আছে মানে পিচি আছে নাৰিকলৰ লছ কৰাৰ বাবে নাৰিকলকেইডোখৰ আৰু তেনেকৈ এয়া আমাৰ হৈ গ'ল পিচি পেলাইও তাৰপাছতে এয়া ভাত খাবৰ কাৰণে ভাইটি অলৰেডি খালে দেউতাৰ লগত আৰু এতিয়া আমি মা আৰু মইহে বাকী আছোঁ লগতে ভাবিলোঁ অকণমান বিলাহী চাটনি কৰি লওঁ বিলাহী চাটনি কৰি ল'লোঁ যে কপৌফুলিৰ পৰা ওপৰৰ ফালে মানে লেৰেলি গৈছিলে আৰু তলফালে আছিলেগৈ সেইকাৰণে মানে কাটি পেলালোঁ কাটি পেলাই পানীত দি থৈছোঁ এয়া ওপৰখন বহুত দীঘল দীঘল হয় এয়া ওপৰৰ আধাটোতে কাটি দিলোঁ
হৈছে কপৌ ফুল বহুত বেছি ভাল লাগে অকল বিহু বুলিয়ে নহয় আগৰ পৰা যদি 12 মাহে যদি ফুলি থাকিলেহেঁতেন ভাত পানী মাজতে খাই লোৱাৰ পাছতে লস্কৰা দুজনীও বনাবলৈ বুলি লাগি গ'লোঁ আৰু মোৰ হাতখনে দেখিছে বাৰু মায়ে মানে ভিডিঅ' কৰি আছে যিহেতুকে অলপ পাছতে আপোনালোকক মাকো দেখাই আছোঁ বাৰু দেই আকৌ এইফালে চিৰিয়েল চাই আছে এইফালে এয়া লস্কৰা বনাই আছে আৰু মই এইফালে পিঠা বনাই আছোঁ আপোনালোকক শ্বৰ্ট ভিডিঅ' দেখাইছোঁ আৰু অৱশেষত আমাৰ আজি পিঠা বনোৱা পৰ্ব আদায় হ'ল আৰু কি কয় মানপুৰা বনাবলৈ আছে সেইটো বেলেগ এদিনাখন হ'ব আপোনালোকক দেখাই আছোঁ দেই এয়া বনিলে লস্কৰা আৰু এয়া বনিলে তিল পিঠা ইয়াৰে 50 মানে 20% মান মায়ে বনাইছে বাকী গোটেইখিনি ময়ে বনালোঁ এতিয়া এইখিনি ধুনীয়াকৈ ফ্ৰিজতে ভৰাই থৈ দিওঁ কাৰণ কি তেতিয়া অকণমান টাইট হ'ব যদি ঢিলা হৈ আছে এতিয়া ৰৈ থাকিবলৈ ধৈৰ্য নাই 11:30 বাজিলে আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ তেনেহ'লে বাই বাই